নমস্কাৰ মই দিলীপ গগৈ আপোনালোক সকলোকে মই ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। যোৱাকালি এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ, শ্বৰ্ট ভিডিঅ'। একচুৱেলি ভাবিছিলোঁ শ্বৰ্টকৈ এটাকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ দিম বুলি, কিন্তু ল'ৰাবিলাকে বহুতে ৰিকুৱেষ্ট কৰিছে যে আপুনি লং ভিডিঅ' এটা বনাই দিয়ক। যিখিনি কথা আপুনি শ্বৰ্ট ভিডিঅ'ৰ মাধ্যমে আমাক জনাই আছে সেইখিনি কথাখিনি লং ভিডিঅ'ত আপুনি বনাই আমাক দিয়ক বুলি কৈছে। চ' বহুতে কমেণ্ট, ফোন, মেছেজ কৰি থকাৰ কাৰণে অৱশেষত মই বনাবলৈ বাধ্য হ'লোঁ। আজি এতিয়া ডিউটিৰ পৰা আহিছোঁ, ডিউটিৰ পৰা আহি চিধাই কাপোৰ কানি মই জাষ্ট চেঞ্জ কৰিছোঁ আৰু মুখ হাত ধুইছোঁ, ধুই লগালগ ভিডিঅ' বনোৱাত লাগি গৈছোঁ। ঠিক আছে, কষ্ট হৈছে অলপমান, একো নাই। মই সেইদিনাখনো কৈছিলোঁ আপোনালোকক ভিডিঅ'টিৰ মাধ্যমত কিবা কিবি অলপমান শিকাম, কিবা কিবি অলপ টিপছ অলপ দিম বুলি, কিন্তু সময় পোৱা নাই একেবাৰে। ডিউটি কৰি থকাৰ কাৰণে সময় নোপোৱা হেৰিয়ত মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। চ' আপোনালোকক মই ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে মোক বেয়া নাপাব প্লিজ, চৰি। চৰি কি কাৰণে কৈছোঁ, ডিউটি কৰি থাকিলে সময়টো বহুত শ্বৰ্ট হয় একচুৱেলি। আহি পিনি পাওঁ ৰুমত, আৰু সকলোৱে জানে যে ৰুমত নিজে বনাই মেলি খোৱা হয় গোটেইখিনি বস্তু, বহুত কষ্ট লাগে। আৰু আহি পিনি দেৰি হয়, ৰাতি আমাৰ প্ৰায় 8-9 বাজি যায়, আৰু ইমান টাইমৰ পাছত ভাত পানী বনাই খাই বৈ কি আৰু ৰিলেক্স কৰিবলৈ মন যায়। চ' আপোনালোকক এতিয়া এপইণ্টমেণ্ট পাব খুব সোনকালে, খুব কম দিনৰ ভিতৰত। মই আশা কৰিছোঁ নৱেম্বৰ মাহৰ শেষৰ ফালে, নহ'লেতো ডিচেম্বৰ মাহৰ একদম প্ৰথম সপ্তাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি ধুনীয়াকৈ পাই যাব। আৰু বহুতে সুধি আছিলে ল'ৰাখিনি যে আমাৰ এপইণ্টমেণ্ট লেটাৰখনতে লিখা থাকিব নেকি আমাৰ পোষ্টিং ক'ত হ'ব, ট্ৰেইনিং ক'ত হ'ব, এইখিনি কথা কেনেকৈ কি হয় অলপমান আমাক জনাবচোন এনেকৈ বুলি মোক বহুতে সুধি আছিলে। চ' আপোনালোকৰ কি হ'ব, প্ৰথম যিখন আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আহিব, লেটাৰখন অনলাইন মাধ্যমত আহিব। ঠিক আছে, আমাক যেনেকৈ দিছিলে গুৱাহাটীত পশু চিকিৎসালয় খেলপথাৰত একত্ৰিত কৰি লৈ পিনি 2-এজন মানুহক ফটো মাৰি ধুনীয়াকৈ সময়ত যিমান ৰাইজ গোট খাই সকলোৰে আগত দেখা দেখি কৰি আমাৰ ডাইৰেক্ট CM ছাৰে হেণ্ড টু হেণ্ড এখন এপইণ্টমেণ্ট লেটাৰ দিয়ে। বিভিন্ন বিভাগৰ চবকে এনেকৈ দিছিলে। ঠিক আছে, এইবাৰ কি চিষ্টেম কৰে নাজানো, বা যি নহওক আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, পাছপৰ্ট আৰু ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ এনেকুৱা কিছুমান দি পিনি ধৰি লওক আপোনালোকৰ এইটো এপইণ্টমেণ্ট লেটাৰখন ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব, যেতিয়া নেকি অসম চৰকাৰে বস্তুটো স্থায়ীভাৱে কিবা মিটিং আকাৰে কৰি পিনি হওক বা ঘোষণা কৰিব অফিচিয়েলি ঘোষণা কৰিব, তেতিয়া আপোনালোকে ৱেবছাইটত ধুনীয়াকৈ পাই যাব। তাৰ পৰা সেইখন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত তাতে ফৰ্ম থাকিব কিছুমান, Annexa 1, Annexa 2 বা Annexa A, Annexa B এনেকৈ কিবা থাকিব পাৰে। ঠিক আছে, তাতে আপোনালোকৰ একাধিক্ৰমে গোটেই ফৰ্মখিনি চাব, এখনো ঘৰত আপোনালোকে এৰি থৈ নাযাব। ঠিক আছে, যদি এৰি যায় আপোনাৰ বহুত মিষ্টেক হ'ব, বহুত আপোনাৰ কি হ'ব, মিষ্টেক ক'ত হ'ব মই কৈছোঁ ভিডিঅ'টিৰ মাধ্যমত। অকণমান ভিডিঅ'টি আপোনালোকে মনোযোগ দিব লাগিব। ঠিক আছে, বহুত এটা ইম্পৰ্টেণ্ট হয়। কি কথা কৈছোঁ তাত আমি যেতিয়া জইন কৰিব যাওঁ চাকৰিত, এপইণ্টমেণ্ট লেটাৰখন লিখা থাকিব। এপইণ্টমেণ্ট লেটাৰ লিখা হ'ব যে ধৰি লওক আপোনাৰ নামটো যেনিবা নিপেন শইকীয়া, এই ট্ৰেইনিং আপোনাৰ জইনিং তাত হেৰিটো লিখা থাকিব, লোকেশ্যনটো লিখা থাকিব, প্লেচটো ক'ত হয় বোলে আপোনাৰ লিখা আছে যেনিবা 13 APBN। তো তাত আপুনি গৈ পিনি জইন কৰিব লাগিব। জইন কৰাৰ পাছত তাত আপুনি জইনিং কৰিব লাগিব, জইন কৰা ট্ৰেইনিং কৰিব লাগিব। ট্ৰেইনিং কৰাৰ পাছত আপোনাৰ পোষ্টিং ক'ত হ'ব সেইখিনি বস্তু তাতে লিখা থাকে ধুনীয়াকৈ। যিখন নেকি এপইণ্টমেণ্ট লেটাৰ আহিব তাতেই লিখা থাকিব। আৰু এতিয়া মেইন কথাটো হৈছে কি, যে জইনিং কৰিব যাওঁতে আমি এদিন দেৰিকৈ পালে কিবা আমাৰ অসুবিধা হ'ব নেকি, বা 2 দিনমান দেৰিকৈ যদি পাওঁগৈ কিবা আমাৰ অসুবিধা হ'ব নেকি, আমাৰ কিবা লোকচান আছে নেকি এইটো কাৰণত। তো বহুতে সুধি আছিলে। তো তাৰ কাৰণে আপোনালোকে এটা কথা মনত ৰাখিব, যিসকলে আগতীয়াকৈ প্ৰথম গৈ পিনি জইন কৰেগৈ তেখেতলোকে কি হয়, ছাপ'জ ধৰি লওক মই ৰাতিপুৱা 6টা বজাত গৈ উপস্থিত হৈ পিনি 6 বজাত মই জইন কৰিলোঁ। ঠিক আছে, মোৰ লগৰজন যেনিবা গ'ল, তেখেত গ'ল যেনিবা 7টা বজাত, লগৰজন 7টা বজাত গ'ল। ঠিক আছে, 7টা বজাত গৈ পিনি জইন কৰিলে। এতিয়া মইতো আগত কৰিছোঁ না জইনটো, 6টা বজাত মই জইন কৰিছোঁ ৰাতিপুৱা 6 বজাত, আৰু সি ৰাতিপুৱা 7 বজাত জইন কৰিছে। চ' তাতকৈ মই ছিনিয়ৰ হৈ গ'লোঁ, তাতকৈ মোৰ নামটো আগত আহিলে। যেতিয়া নেকি প্ৰমোশ্যন ওলাব, প্ৰমোশ্যনৰ লিষ্ট ওলাব, কিবা হ'ব, তেতিয়া কিন্তু মোৰ নামটো একদম সকলোতকৈ আগত যাব। মেইন ফেক্টটো বুজি পালানে কি কৈছোঁ মই?
গতিকে হা না মই এইটো কথা কৈছোঁ যে সাপোজ ধৰি লওক মই জানুৱাৰী মাহৰ যেনিবা জানুৱাৰী মাহৰ 14 তাৰিখৰ দিনাখন ৰাতিপুৱা 6 বজাত জইন কৰিলোঁ ঠিক তেনেকৈ মোৰ লগৰ আৰু কেইটামান আছিলে হেঁতি যেনিবা জানুৱাৰী মাহৰ 14 তাৰিখৰ দিনাখনেই মই 6 বজাত জইন কৰিছিলোঁ হেঁতি যেনিবা 8টা বজাত জইন কৰিছে গৈ পিনি কিবা এটা বেজিটিত মানে গাড়ীত যাওঁতে কিবা দেৰি হ'ল কিবা মানে দেৰিকৈ পালেগৈ চ' 2 ঘণ্টা লেট হ'ল তো 2 ঘণ্টা লেট হোৱাৰ কাৰণে কি হ'ল মোৰ নামটো সেই ল'ৰাকেইটাতকৈ মানে মোৰ লগৰকেইটাতকৈ মোৰ নামটো আগত আহিব নাই চ' সেইটোতকৈ মই ছিনিয়ৰ হৈ গ'লোঁ মানে বুজি পালানে তো ছিনিয়ৰ হৈ যোৱাৰ কাৰণত যেতিয়া আমাৰ ধৰি লওক যেতিয়া প্ৰমোশ্যন হ'ব 6 বছৰ হওক 8 বছৰ হওক বা 10 বছৰ এনেই সাধাৰণতে 10 বছৰ টাইম লাগেতো 10 বছৰ পাছত যেনিবা প্ৰমোশ্যন হ'ল প্ৰমোশ্যনৰ লিষ্ট ওলাব তেতিয়া কি হ'ব প্ৰথম মোৰ নামটো যাব কাৰণ প্ৰথম মই জইন কৰিছিলোঁ মোৰ নামটো আগত আছে এই বেষ্টৰ গোটেই বেষ্টটোৰ মানে প্ৰথম মই হয় নাই গতিকে মই আগত পাম মানে বুজি পালানে ক্লিয়াৰ হ'ল নাই বস্তু ঠিক আছে সেইকাৰণে কৈছোঁ যে আগত যাব লাগে তালৈ আগত যাব এতিয়া সেইটো ক্লিয়াৰ হ'ল ছেকেণ্ড টাইম কথা হ'ল আপোনালোকে কি বস্তু আৰু গুৰুত্ব দিব লাগিব ইয়াৰ পৰা যাওঁতে কেইখনমান ধুনীয়াকৈ পাছপোৰ্ট সাইজ ফটো কালাৰ ফটো মাৰি ল'বলৈ ভাল ফটো লৈ যাব লাগে বাকি ডকুমেণ্টখিনি যিমানখিনি আছে গোটেইখিনিকে আপুনি একদম দুটা কপি জেৰক্স কপি প্ৰক্ৰিয়া সেলফ এটাচ কৰি দিব লাগে লগত ঠিক আছে সেলফ এটাচ ফটো বেংক পাছবুকখন আপোনালোকৰ ষ্টেট বেংকৰ হ'লে বেছি ভাল বুজি পালানে নিজৰ ঘৰৰ ওচৰ যেটো আমাৰ ব্ৰাঞ্চ থাকে ন নিয়াৰ বাই আমাৰ যেটো ব্ৰাঞ্চ থাকে বেংকৰ তো তাত গৈ আপোনালোকে যদি বেংক একাউণ্ট খোলা নাই কিন্তু প্ৰায় ভাগৰে বেংক একাউণ্ট আছে আৰু বেলেগ অন্য বেংকত যদিও আছে আপোনালোকে ষ্টেট বেংকলৈ খুলি ল'ব মানে বহুত ভাল যিমান দিনক ষ্টেট বেংকত খুলি ল'ব খুলি লৈ পিনি তাতে লগত লৈ যাব জইনিং কৰাৰ সময়ত আৰু লগত লৈ যাব লাগিব আপোনাৰ কিছুমানে যে কৈ আছে মোৰ ভাগৰ মাৰ্কশ্বিট চাৰ্টিফিকেটত মোৰ নামটো বেলেগ আছে মানে নামটো এনেকৈ আছে কিন্তু মোৰ দেউতা ভাগৰ নামটোত কি আছে আধাৰ কাৰ্ডখনত বা মোৰ এডমিটখনত মানে চন্দ যেনেকৈ থাকে নহয় কিবা এই ধৰি লওক ৰাম চন্দ্ৰ পাল উদাহৰণ এটা দিছোঁ ৰাম চন্দ্ৰ পাল তো কিছুমান ল'ৰা মানে কি হৈছে এডমিটখনত লিখা আছে ৰামচন্দ্ৰ পাল কিন্তু আধাৰ কাৰ্ডখনত ৰামচন্দ্ৰ পাল বুলি নাই অনলি ৰামপাল বুলি আছে চ' তেনেকুৱা দুইটা বস্তু মিষ্টেক আছে কিছুমানে বহুতো এৰিয়া আছে তাত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব চ' আপোনালোকে যিখিনি বস্তু শুধৰণি কৰিব পাৰে যেনেকৈ আধাৰ কাৰ্ডখন আপোনাক কাৰেকশ্যন কৰি ল'ব পাৰে সেইকেইটা বস্তু কৰি ল'ব আৰু ধুনীয়াকৈ যাব চেণ্টাৰ আছে আধাৰ কাৰ্ড চেণ্টাৰবিলাকত আছে তাৰ কাৰণে কিছুমান নিয়ম থাকে ফৰ্মেলিটিজ থাকে তো সেইখিনি বস্তু কেনে কি কৰে চাই ল'ব আৰু মোবাইল নাম্বাৰ ধুনীয়াকৈ এক্টিভ কৰি ল'ব আধাৰ কাৰ্ডৰ লগত যদি বৰ্তমান সময়ত হেৰি হৈ থকা নাই মানে কি হয় জানে আজিকালি চব বস্তু ডিজিটেল হৈ গ'ল কিবা এটা OTP এটা যোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত যায় আপুনি দিব পাৰে এনেকুৱা হ'ব লাগে মানে পিছ পৰি থাকিলে বহুত আপুনি পিছ পৰি যাব বুজি পালে কথাটো চ' মোবাইল নাম্বাৰ যদি বেলেগ দিয়া আছিলে আগতে সাপোজ ধৰি লওক চিম কাৰ্ডখন হেৰাই গ'ল বা চিম কাৰ্ডখন আপুনি ৰিচাৰ্জ নকৰি এখন চিম কাৰ্ডখন ডেড হৈ গ'ল চ' এতিয়া বৰ্তমান যিখন আপুনি চিম কাৰ্ড ইউজ কৰি আছে সেই চিম কাৰ্ডখনৰ নাম্বাৰটো দি পিনি ধুনীয়াকৈ এক্টিভ কৰি লওক কৰি আছে ঠিক আছে সেইখিনি ক্লিয়াৰ কৰি ৰাখিব নেক্সট আপোনাৰ কি বস্তু লাগিব কি নিব লাগে সেইখিনি বস্তু মই আগত ধুনীয়াকৈ কৈ থোৱা আছে ভিডিঅ'টোৰ মাধ্যমত সেইখিনি ভিডিঅ' চাই ল'ব এতিয়া মেইন পইণ্টত আহিছোঁ সেইদিনা মই কালি তেজপুৰলৈ যাওঁতে কালি পৰহি দিনাখন তেজপুৰলৈ যাওঁতে মানে গাড়ীখন ছাৰ্ভিচিং কৰিব গৈছিলোঁ তেতিয়া যাওঁতে মোৰ মানে মনলৈ অলপ কথা এটা ঘপককৈ মনলৈ আহিলে যে ল'ৰাখিনি যেতিয়া প্ৰথম মানে জইনিং কৰে আচলতে মই যিখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ সেই কথাখিনিৰ ওপৰতে মই মানে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ তাতে কৈছিলোঁ যে ধৰি লওক আপোনাৰ ঘৰখন হ'ল যেনিবা শিৱসাগৰ মানে আপুনি শিৱসাগৰৰ ল'ৰা চ' আপুনি চাকৰি সূত্ৰে এতিয়া পষ্টিং পালে নতুন এটা জেগাত শিৱসাগৰৰ ল'ৰাজনে পষ্টিং দি দিলে যেনিবা আপোনাৰ এইফালে গোৱালপাৰাত দি দিলে ঠিক আছে গোৱালপাৰা যেনিবা আপোনাৰ সদৰ থানাত দি দিলে পষ্টিং মই এটা এক্সাম্পল দিছোঁ আপোনাক সেই জেগাটোত সেই গোৱালপাৰা সদৰ থানাখনৰ যিটো এৰিয়া য'লৈকে আপোনাক কভাৰ কৰে সেই গোটেই তাত ৰাস্তা পদূলিবিলাক আপুনি চিনি পোৱাটো আপোনাৰ কি হ'ব মেইন লক্ষ্য হ'ব লাগিব কাৰণ চালকজনৰ ওপৰতে ডিপেণ্ড কৰিব চালকজনৰ ওপৰতে ভৰসা কৰিব গোটেই বাকী ষ্টাফখিনি ড্ৰাইভাৰজনে মানে যিমান শ্বৰ্টকাট ৰাস্তা কিবা শ্বৰ্টকাট একদম সৰু ৰাস্তা দি ভৰাই পিনি নি পিনি ঘপককৈ যাতে ঘটনাস্থলীত বা যিকোনো জেগাত আমি যাব লাগে উপস্থিত হ'ব লাগে জেগা যাতে আমাক গৈ পোৱাকৈ খুব কম টাইমৰ ভিতৰত সেই টেলেণ্টটো লাগিব মানে
মই সেই কথাটো কৈ আছিলোঁ। এতিয়া সেইখিনি বস্তু আমি কেনেকৈ মানে মনত ৰাখিম বা আমাৰ কেনেকৈ সুবিধা হ'ব সেইখিনি কৰিবৰ কাৰণে, সেই তাৰ ওপৰতে ভিত্তি কৰি ভিডিঅ'টো মই ধুনীয়াকৈ বনাইছোঁ। ঠিক আছে, মই যে লখিমপুৰৰ ল'ৰা আহি পিনি আজি ইয়াত মই চাকৰি কৰি আছোঁ, কৰি থকা স্বত্বেও আজি মোৰ 2 বছৰ পাৰ হৈ গ'ল। 2 বছৰ পাৰ হৈ যোৱাৰ পাছতো এনেকুৱা ধৰণৰ কিছুমান ৰাস্তা আছে যি নেকি ৰাস্তা মই আজিলৈকে গৈ পোৱা নাই, আৰু এনেকুৱা কিছুমান ৰাস্তা আছে সেই ৰাস্তাই গ'লে একেবাৰে শ্বৰ্টকাট জেগা কিছুমান ওলাবৰ কাৰণে। ঠিক আছে, এতিয়া আমি প্ৰায় ল'ৰাই মোক ওলোটাই কমেণ্ট কৰিব যে দাদা নহয় বা দিলীপ নহয়, মই কি জেগাবোৰ চিনি নাপালে মানে কি কৰিম, গুগল মেপ ইউজ কৰিম। আজিকালি চবতে 5G নেট পায় ধুনীয়া, মই নেট চাই বা মেপ চাই পটককৈ লৈ যাম, এনেকৈ কৈ দিব। কিন্তু সেই কথাটো সম্ভৱ নহয়। কিহৰ কাৰণে কৈছোঁ, আপোনাৰ যেনিবা আপোনাক SP ছাৰৰ লগত SSP ছাৰৰ লগত যেনিবা গাড়ী চলাব দি দিলে। ঠিক আছে, SSP ছাৰে কি কৰিব, গাড়ীত বহি পিনি ক'ব যে বোলে আমুকলৈ যাম বলক, ধুনীয়াকৈ আপোনাৰ নামটো কৈ পিনি বা আপোনাৰ উপাধিটো লৈ পিনি তেখেতে ধুনীয়াকৈ সম্বোধন কৰিব যে বৰা বা হাজৰিকা বা কলিতা যি হওক XYZ, বোলে আমি আমুকলৈ যাম বলক, যিমান পাৰে সোনকালে লগ লওক। তাতে ৰাইজ একত্ৰিত হৈছে বা কিবা ধৰ্ণা এটা দি আছে, তাত আমি যাব লাগে। তো গতিকে সেই জেগাটোত পোৱাবৰ কাৰণে আপুনি কি হ'ব, সেইটো মানে আপুনি কি এতিয়া গুগল মেপ ইউজ কৰিব নেকি, মেপ মানে মোবাইলত এই মেপ লগাব নেকি, মানে কোনটো জেগাত যাব কি কথা এনেকৈ মেপ লগাই থাকিবলৈ সময় নহ'ব। 4 দিন বজাই একদম যাবই লাগিব, খুব কম টাইমৰ ভিতৰত। আৰু যদি জেগাত গৈ পোৱাবগৈ নোৱাৰে, ধমকি খাব আপুনি, বস্তুটো বেয়া মানে। গতিকেলৈ সেইটো মই এটা আপোনাক উদাহৰণ দিছোঁ। ঠিক আছে, সেইটো এটা হৈ গ'ল। ছেকেণ্ড আপোনাৰ আহিলে কেতিয়াবা এনেকুৱা হয় যে পথ অৱৰোধ হৈ যায়। কিছুমান মানুহ কেতিয়াবা মানে কি হয়, কিছুমান এক্সিডেণ্ট হৈ যায় ন, ঘপককৈ আকস্মিক ঘটনা কিছুমান হৈ যায়। আকস্মিক ঘটনা কিছুমান হৈ যোৱাৰ ফলত ৰাইজবিলাক কি হয়, উগ্ৰ হৈ যায়, মানে পূৰা খঙত হেৰি হৈ থাকে, মানে মতলীয়া হৈ থাকে, মানে কাৰো কথা শুনিব নিবিচাৰে, কাকো কথা ক'ব নিবিচাৰে, খালি একদম মানে উত্তেজনা হৈ থাকে, উগ্ৰ হৈ থাকে। ঠিক তেনেকৈ ধৰি লওক সেই ৰাস্তাটোৱেদি আপোনাৰ গাড়ীখন বা আপোনাৰ পাৰ্টিটো বা আপোনাৰ যিটো দল, সজাতি দল, সেই দলটো আপুনি সেইটো ৰাস্তাতে মুভ কৰিব বা আপুনি যাব নোৱাৰে, আপোনাৰ যিটো গন্তব্য স্থান তালৈ আপুনি যাব নোৱাৰে। এতিয়া কি হ'ব, সেই ৰাস্তাটো নগৈ আপুনি অন্য এটা ৰাস্তা দি গৈ হ'লেও মানুহখিনিক আপুনি নি পিনি কিন্তু জেগাত পোৱাব লাগিব। সেইটো আপোনাৰ চিটুৱেশ্যন মানে এনেকুৱা হ'বই হ'ব লাইফত, কেতিয়াবা নহয় কেতিয়াবা আপুনি এইটো মানে সন্মুখীন হ'বই। ঠিক আছে, গতিকেলৈ সময় সাপেক্ষে চব বস্তু ঠিক হৈ যায়, কিন্তু এনেকুৱা কিছুমান সময় আহি যায় নহয়, মানে কি ক'ব, গাড়ী ভাঙি জ্বলাই একদম চুৰ মাৰ কৰি দিয়ে, কোনো কাৰো কথা বুজিব চেষ্টা নকৰে, এনেকুৱা মানুহ উগ্ৰ হৈ যায়, পাব্লিক উগ্ৰ হৈ যায়, আপুনি তাত হিৰোগিৰি ওলাই বা দাদাগিৰি ওলাই আপুনি একো ক'ব নোৱাৰে। চ' সেইখন জেগাৰ পৰা কিছুমান মানে এনেকুৱা আপুনি কি ক'ম, বুদ্ধি শিকিব লাগিব নহয়, নিজৰ জীৱনটো বচাব লাগিব। ঠিক আছে, গতিকেলৈ মই এই কথাখিনি সেইটো ওপৰতে আপোনাৰ কথাটো কৈছোঁ। যি জেগাত আপুনি পোষ্টিং হ'ব, সেই জেগাটোত আপুনি 1 সপ্তাহ 15 দিন বা এমাহ দিন ভালকৈ ঘূৰি ফুকি বাইক লৈ বা চিনিয়ৰসকল থাকিব লগত লৈ পিনি যিকোনো আজৰি সময় পায়, সেই আজৰি টাইমখন ট্ৰেইনিং মানে POP হৈ অহাৰ পাছত ট্ৰেইনিং কৰি অহাৰ পাছত যি জেগাত আপোনাৰ পোষ্টিং দিব, সেই জেগাখনৰ কথা কৈছোঁ মই, সেই জেগাখন ধুনীয়াকৈ আপোনাৰ বৰ্ডাৰটো বা যিটো আপোনাৰ এৰিয়াটো গোটেই ধুনীয়াকৈ মানে গোটেই বস্তুটো চাই থাকোঁ, ৰাস্তাখিনি কোনফালে ক'ত গ'লে কি হয়, ক'ত স্পীড ব্ৰেকাৰ আছে, লেণ্ডমাৰ্কখিনি, যে আমুক জেগা বুলি ক'লে মানে বা আমুকখন স্কুল বুলি ক'লে মানে বিশেষকৈ আমাক কি চাবলগীয়া হয়, কিছুমান চাৰ্কল অফিচ থাকে, চাৰ্কেট হাউচ থাকে, ৰেলৱে ষ্টেচন থাকে, বাছ ষ্টেচন থাকে, মানে কিছুমান চেণ্টাৰ থাকে, সেই চেণ্টাৰ কমন মানে সেইবিলাক যে সেইবিলাক জেগাতে এনেকুৱা গৰ্ববিলাক হৈ থাকে। সেই জেগাবিলাক একদম পূৰা আপুনি প্ৰথম কি কৰিব, ধুনীয়াকৈ বহি কাগজত মেপ হিচাপে আঁকি ল'ব, পূব পশ্চিম উত্তৰ দক্ষিণকৈ আঁকি ল'ব। সেই বস্তুটো আপুনিহে অকল মেইনটেইন কৰিব, মানে এটা ডায়েৰী মেইনটেইন কৰোঁতো, সেই ডায়েৰীখন ধুনীয়াকৈ আপুনি মেইনটেইন কৰিব। আপোনাক কৈছোঁ নহয়, এনেকুৱা সহায় হ'ব ডিউটিৰ ক্ষেত্ৰত, মানে জেগা আপুনি পাহৰি নাযাব কেতিয়াও, গম পালেনে? 4 বছৰ 5 বছৰ পাছতো যদি সেই জেগা বা সেইখন ডিষ্ট্ৰিক্টত আপুনি আকৌ উভতি যায়, তাৰ আপুনি ঠাইৰ নাম পাহৰি নাযাব কেতিয়াও। মানে এইটো কৈ দিব যে এইখন জেগাত এটা গাঁত এটা আছিলে, এইখন জেগাত এটা স্পীড ব্ৰেকাৰ আছিলে, এইখন জেগাত এটা কাৰেণ্টৰ পোষ্ট এটা আছিলে, চব মনত থাকি যাব মানে, বুজি পালে? চ' সেইকাৰণে কৈছোঁ আপোনালোকক যে যিটো জেগাত যাব সেই জেগাটো গোটেইখিনি লেণ্ডমাৰ্কটো আপোনালোকে পূৰা মাইণ্ডত ভৰাই ল'ব। ঠিক আছে, এইকাৰণে ৰেলৱে ষ্টেচন আছিলে, ৰেলৱে ষ্টেচনৰ পৰা কিমান মিটাৰ আগত আমাৰ এইটো ৰাস্তা, বোলে ৰাইট চাইডে গৈ পিনি এনেকৈ জেগাটো ল'ব পাৰি, লেফ্ট চাইডে গৈ আমুকত যাব পাৰি, বোলে ৰাইট চাইডে গ'লে মানে কি আছে, স্পীড ব্ৰেকাৰ আছে বা সেইটো ৰাস্তা বনাই আছে, সেইটো ৰাস্তা আমি গ'লে মানে দেৰি হ'ব, গতিকে আমি এই ৰাইট চাইডৰ ৰাস্তাটো গুচি যাওঁ সোমাই পিনি। এনেকুৱা কিছুমান মানে আপুনি কি কৰিব লাগিব, মানুহে কয় কিছুমান কথা যে
ড্ৰাইভাৰৰ বুদ্ধি থাকে, বুদ্ধি আৰু শিয়ালৰ বুদ্ধি প্ৰায় একেই। নাজানো কেনে কি কয়, অলপমান চতুৰ হ'ব লাগিব আপুনিও। আৰু মই কালি কৈছোঁ যে মানুহৰ এটা হেৰি থাকে, ভালৰ ভাল এটা থাকে নহয়, যেনেকৈ ভাল মানুহজন ভাল বা ড্ৰাইভাৰজন ভাল, কিন্তু ভালৰো ভাল এটা কোৱালিটি থাকে। চ' সেই ভালজন আপুনি হ'বৰ কাৰণে বেষ্ট হ'বৰ কাৰণে চেষ্টা কৰিব। অফিচাৰৰ হৃদয় এখন একদম মানে কি ক'ব লাগিব, জয় কৰিব লাগিব, বা হৃদয় গম কৰিবৰ কাৰণে আপুনি চেষ্টা কৰিব, ঠিক আছে। ডিউটিত কোনোদিন আপুনি মানে হেমাহীন নকৰিব, আজি নাযাওঁ নকৰোঁ, আপুনি সদায় একদম জছত থাকিব। তেতিয়া আপুনি যিমান টোপনি ক্ষতি হ'লেও, যিমান হেৰি হ'লেও বা কষ্ট হ'লেও মানে কষ্ট ফিল নহ'ব বা ভাগৰ আপোনাৰ অনুভৱ নহ'ব। কি আছে, আপুনি আছে, অকলে আপুনি থকা নাই ন, আপোনাৰ লগত সোমাই বৈ আপোনাৰ গোটেইখিনি ভাই বন্ধু আছে। হ'ব পাৰে আপোনাৰ বয়সত অকণমান ডাঙৰ, কোনোবা এজন আপোনাতকৈ সৰু, গতিকে সেইখিনি বস্তু চাই মেলি, সেইটো এটা পৰিয়াল নহয় জানো, গোটেই পৰিয়ালটোৰ লগতে কথা চথা পাতি ধুনীয়াকৈ মিলি জুলি মানে কি ক'ম, জাষ্ট খালি ডিউটিটো কৰিব লাগে। আৰু ওপৰলৈ সকলে মানে অফিচাৰসকলে চাই থাকে যে ল'ৰাজন কেনেকুৱা ডিউটিৰ ক্ষেত্ৰত, বা মাতিলে মানে আহে নাহে। ধৰক ঘপককৈ যাবলগীয়া হ'ল, ছাডেনলি ক'ৰবাত যাবলগীয়া হ'ল কিবা এটা কামত, ল'ৰাজনক ফোন কৰি মাতিলে, ল'ৰাজনে কিমান কম সময়ৰ ভিতৰত আহি পিনি উপস্থিত হৈছে কোৱাৰ্টাৰৰ পৰা, বা সেই ল'ৰাজনে থকা জেগাৰ পৰা আহি পিনি সেই উচ্চ পদস্থ বিষয়াজনৰ, যিজনৰ মানে গাড়ী চলায়, তো সেইজনৰ ঘৰত বা সেইজনৰ কোৱাৰ্টাৰত বা বাংলোত আহি কিমান সময়ৰ ভিতৰত পাইছেহি, সেইখিনি বস্তু কিন্তু ফ'কাছ কৰিব বা গুৰুত্ব দিব অফিচাৰসকলে। চ' সেইকেইটা বস্তু চাব, গাড়ীখন কিমান পৰিপাটি কৰি ৰাখিছে, চাফা চিকুণ কৰি ৰাখিছে, গোটেইখিনি বস্তু ড্ৰাইভাৰটোৰ ওপৰত ডিপেণ্ড কৰিব। কষ্টটো হ'বই, কষ্ট কৰিবই লাগিব। যিকোনো চাকৰি, যিকোনো কাম, চবতে কষ্ট আছে, খালি কাম কৰা ছিষ্টেমবিলাক অলপ বেলেগ পৃথক বুজি পাইছেনে কথাটো? এই যে আজি মই ৰাতিপুৱা চাফা কৰিছিলোঁ, মই এতিয়া চাফা নকৰোঁ, এইবোৰ নহয়, এইবোৰ আপুনি মনলৈ নানিবই, একদম জোচত কাম কৰিব, একো কথা নাই। বুজি পালেনে? কষ্ট আপোনাৰ ফিল নহ'ব মানে, সেইটোৱে মই বুজাইছোঁ। আৰু সেই কথাটো গম পালে, তাৰপিছত আৰু কথা এটা আছিলে, কোনোদিন আপোনালোকে চপ্পল পিন্ধি, তেনেকুৱা দেখাই দিওঁ আৰু উপায় নাই, চাপ'জ এই পাত চপ্পল পাত না, এনেকৈ চপ্পল পিন্ধি আপোনালোকে কোনোদিন গাড়ী নচলাব। যদি ফিটা লগা চপ্পল চেণ্ডেল থাকে সেইটো বেলেগ কথা, কিন্তু পুলিচত মানে কি ফ'ৰ্চত এই চপ্পল বস্তুটো মানে এলাউ নহয়, আমি এলাউ নকৰেই। গতিকে ক'ত কেতিয়া কি আছে ঠিক নাই, আপুনি একদম প্ৰায় জোতা পিন্ধি থাকিব, ঠিক আছে, জোতা পিন্ধিব। আজিকালি জোতা এনেকৈ থাকে নহয়, আমাৰ DM কিছুমান থাকেতো সৰুভাগে, একদম বোলে চেন থকা কিছুমান, সেইবিলাক কিনি ল'ব। মানে এনেকুৱাকৈ বস্তুবোৰ কিনিব, চব বস্তু যাতে খুব কম টাইমৰ ভিতৰত আপোনাৰ বডিত ঘপা লগাই দিব পাৰে। জোতাযোৰ পিন্ধি লেছ মাৰি থাকিবলৈ টাইম নাথাকে, জোতাযোৰ ঘপককৈ পিন্ধিলে চেণ্ডেল চুককৈ মাৰি দিলে বছ পাই গ'লগৈ। চাৰ্টটো ইউনিফৰ্মযোৰ কি, ইউনিফৰ্মযোৰ হেঙাৰত লগাই ওলমাই থ'ব, ঘপককৈ হাত দুখন ভৰাব, বুটাৰ পাছত গৈ গাড়ীত মাৰিলেগেও হ'ব আপুনি, খালি গাত আপোনাৰ চোলাটো পিন্ধি থাকিব লাগে। বুজি পালেনে? মই যেতিয়া প্ৰথম ইয়াত ভৰ্তি হৈছিলোঁ, তেতিয়া মোক মানে ওপৰ আমাৰ হেৰিজনে ক'লে, ছাৰে ক'লে যে মই ৰাতি যেতিয়াই বিচাৰোঁ তেতিয়াই কিন্তু পাব লাগিব, আৰু খুব কম টাইমৰ ভিতৰত আহিব লাগিব। যিহেতু আমাৰ তেতিয়া মই ফৰেষ্টৰ গাড়ী চলাই আছোঁ ন, ফৰেষ্টৰ DFO ছাৰৰ লগত আছোঁ। তো ছাৰে মোক সেইবুলি ক'লে, প্ৰথম চাকৰিত আহিছোঁ, মোৰ একদম জোচ পূৰা আছে, আৰু মানে যাম আৰু ছাৰে মাতিব, এতিয়া এনেকুৱা এটা মানে হেৰিয়ত আছোঁ, কাৰণ বস্তু মই বুজি পোৱা নাই ক'ত কি হ'ব। ঠিক সেই তেনেকুৱা সময়তে কাঠৰ মানে চোৰাং কাঠ এগাড়ী আহি আছিলে ক'ৰবাৰ পৰা। তো ছাৰ মানে আমি তেতিয়া মানে এটা হেৰিত গৈছিলোঁ, ডিউটিত গৈছিলোঁ, ছাৰে মানে মাতিছিলে ঘপককৈ। তো ছাৰে ফোন কৰিছে, ছাৰে ফোন কৰি পিনি মানে ছাৰে ফোনটো থ'ব পৰা নাই, মই কোৱাৰ্টাৰ পৰা গৈ পিনি ছাৰৰ ওচৰত গৈ পিনি মানে উপস্থিত হ'লোগৈ আৰু। ছাৰে কৈছে, ইমান সোনকালে তুমি কেনেকৈ আহিলা? মই কি কৈছোঁ গম পায়, মই মানে কাৰণ মোক কোনো শিকাই দিয়া নাই ন, আমি মানুহ যেতিয়া অকলে থাকোঁ, চব বেলেগকৈ থাকে, অলপ ফৰেষ্ট গাৰ্ডখিনি বেলেগকৈ থাকে, ফৰেষ্ট ৱাৰ্ডখিনি বেলেগকৈ থাকে, চবৰে লেভেলটো বেলেগ নহয় জানো? তো এই যে আমি ড্ৰাইভাৰখিনি আমাৰ বেলেগকৈ থাকে, চব বেলেগকৈ থাকে। লেভেলটো ভৰাই দিছোঁ মানে এইটো দেই, আছে কিছুমান ল'ৰা মানে কিছু আমাৰ লগৰে হওক বা আমাতকৈ অকণমান সৰু হ'লেও, যদি ফৰেষ্ট গাৰ্ড হওক মানে বহুত লেভেল দেখে। চ' সেইকাৰণে লেভেল বুলি কৈছোঁ, লেভেল, ঠিক আছে, অলপমান মানে দেখায় আৰু, বা যিয়ে নহওক চবৰে কামত চবেই পাৰ্গত নহয় জানো, বা বেলেগ কথা। মই কি কৈছোঁ, জোতাযোৰ পিন্ধি আছোঁ নহয়, জোতাযোৰ মই ৰাতি নাই হালক, জোতাযোৰ মানে কি হয়, লেজ মাৰোঁতে মোৰ বহুত টাইম লাগে ন। তো কি কৰিছোঁ, মই ৰাতি শুওঁতে পলিথিন দুটা একদম জোতাত ভৰাই লৈছোঁ, জোতাযোৰ ভৰাই লৈ পলিথিনটো গাঁঠি মাৰি থৈছোঁ, নহ'লে আকৌ সেই বিচনাতে আকৌ সেই জোতাত লাগি অহা ধূলি বালিখিনি পৰিব নহয়।
তাৰপৰা মই জোতাযোৰ মানে পলিথিন এটা পিন্ধি লাহে শুই আছোঁ। তাৰপৰা ছাৰে ফোন কৰিছে, একদম কথা পাতিছোঁ এনেকৈ, একদম কুইক মানে গ'লোৱেই। তেতিয়া ছাৰক হেৰি কৰিছোঁ। তাৰপৰা মই তেনেকৈ কিন্তু হেৰি থাকিলোঁ, 3 দিন থাকিছোঁ মই জোতা নাই লগত, কণ্টিনিউ জোতা পিন্ধি থাকিলোঁ 3 দিন। এতিয়া ক'লে মানে কোনোবাই ভাবিব মিছা কথা কৈছে বুলি, কিন্তু সেইটো একমাত্ৰ মই জানো। মোৰ পাছত ভৰি কি হৈছিলে, এই মানে তলৰ ছাইডটোৱে পূৰা বগা হৈ পিনি, মানে কি ক'ম আৰু, মানে বগা কালাৰ এটা হৈছিলে। কিন্তু মোৰ এটা ভাল এটা লক্ষণ গুণ এটা আছে, কি যিমান জোতা মোজা যিমান টাইম বা যিমান ঘণ্টা পিন্ধি থাকিলেও মোৰ ভৰি নুগোন্ধায় মানে। তো কিছুমান ল'ৰা আছে কি ধৰি লওক ডিউটি কৰি পিনি আহিলে, আহি পিনি ৰুমটোত লাহেকৈ জোতাযোৰ খুলি মোজাযোৰ খুলি দিব, ৰুমটো মানে একদম পুৰা কোনেও থাকিব নোৱাৰা অৱস্থা হৈ যায়, এনেকুৱা লেতেৰা গোন্ধায়। চ' মোৰ যেনিবা সেইটো গুণ নাই। চ' মানে 3 দিনৰ পাছত মোজাযোৰ খুলি ধুনীয়াকৈ হেৰি কৰি মেলিছোঁ, কিন্তু একো গোন্ধ চোন্ধ নাই। হ'লেও মই আকৌ ধুই পখালি ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ। তাৰ ভৰিটো চাইছোঁ, বা ভৰি পৰা চিকচিকিয়া একেবাৰে। গতিকেলৈ আপোনালোকৰ সেইখিনি বস্তু প্ৰথম কিন্তু তেনেকৈ অলপ চাব লাগিব, কষ্ট হ'ব অলপমান, বুজিলে নাই? অলপমান কষ্ট হ'ব। আৰু একচাত আপুনি জেগাত উপনীত হ'ব যদি পাৰে, কেনেবাকৈ হৈ গ'ল আপোনাৰ দেই। শিকাই দিছোঁ কথাখিনি, অলপমান চাব। গাড়ীখন সদায় ৰাতিপুৱা ধুব, ৰাতিপুৱা মুখখন যে ধুব উঠি পিনি গৈ গা ধোৱা আগতে গাড়ীখন ধুই ক্লিয়াৰ কৰি ল'ব মানে, বুজিলে নে? গাড়ীখন ধুই ক্লিয়াৰ কৰি দিব। গাড়ীখন ধুই ক্লিয়াৰ কৰি মানে দৰ্জা চৰ্জা খুলি থৈ আহিব, ধুনীয়াকৈ শুকাব। তাৰপৰা আপুনি লাহেকৈ গা পা ধুই পিনি ক্লিয়াৰ হ'ব। তাৰপৰা ভাত পানী এইফালে খাই ল'ব, খাই লৈ পিনি বছ গাড়ীত বহিলে সাজু আৰু একদম যাবলৈ, য'ত যি হওক ৰেডি পূৰা। এনেকৈ থাকিব লাগিব মানুহ, তেতিয়াহে হ'ব। এই বোলে 5টা বাজিছেহে অকণ শুই লওঁ, এই 6টা বাজিছে অকণ শুই লওঁ, ঠাণ্ডা দিন, ইফালৰ পৰা ইফালে কাটি মৰা, ইফালৰ পৰা ইফালে কাটি মৰা। তেনেকুৱাতে আহিব, ঘপককৈ ফোন এটা আহিব, এই বোলে পাৰ্টি 4 দিন বোলে, এই পাৰ্টি বোলে যাব লাগে, আমুক মোক এই চিঞৰ বাখৰ, মানে কি ক'ব আৰু। গতিকেলৈ এইকেইটা বস্তু অলপমান গুৰুত্ব দিব, ভাল হ'ব, হেল্প হ'ব, ঠিক আছে? কি কথা কৈছিলোঁ মনত আছেনে অলপ আগত, যে যি জেগাত যাব বা যিটো এৰিয়া আপোনালোকৰ পৰিব, সেই এৰিয়াটো, সেই জেগাখন বা ডিষ্ট্ৰিক্টখনৰ বৰ্ডাৰটো আপোনালোকে পূৰা মুখস্থ কৰি থ'ব। ক'ত টাৰ্ণিং আছে, ক'ত স্পীড ব্ৰেকাৰ আছে, গোটেইখিনি বস্তু মনত ৰাখিব। বুজি পাইছেনে কথাটো? শ্বৰ্টকাট ৰাস্তাখিনি মনত ৰাখিব। সকলো টাইমতে আপোনালোকে কি কয় গুগল মেপ ইউজ কৰিব নোৱাৰিব। বুজি পালে কথাটো? তো এইখিনি যদি কৰে আপোনালোকক ডিউটিৰ ক্ষেত্ৰত বহুত ভাল হ'ব, ঠিক আছে? ভিডিঅ'টো এইটোৱে আছিলে আপোনালোকক জনাবলগীয়া। চাই কেনেকুৱা পালে, বা আপোনালোকৰ সহায় হৈছে বুলি ভাবে নাভাবে, কিবা যদি ভুল হৈছে মোক কোৱাটো আপোনালোকে কমেণ্ট কৰি মোক ৰিপ্লাই দিয়ক। তো সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে। অন্য এটা ভিডিঅ'ত আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।